যে 8 মাইলত এটা লাইনত চৰ হৈ পেলাই মানুহ ঢুকাইছে। তাৰপিছত মই খবৰ পাই পেলাই চাব আহোঁতে দেখা পাওঁ যে মানুহ এজন মৃত অৱস্থাত পৰি আছে। তাৰপিছতে আৰক্ষীক খবৰ কৰোঁ। খবৰ কৰাৰ পিছত মানুহজনৰ নাম প্ৰকাশ দাস বুলি গম পাওঁ। তেওঁৰ ঘৰ কমলপুৰ থানাৰ অন্তৰ্গত সুন্দৰীশালত। সেইখিনিয়ে কথা আৰু মানুহজনে গছৰ ঠানি কাটোতে বিদ্যুৎস্পৃষ্ট হৈ আপোনাৰ মৃত্যুবৰণ কৰে। মানুহটো আমি ৰাতিপুৱা দেখা হিচাপত 7-8জন মান মানুহ আছিল কাম কৰি। এতিয়া জানিব পৰা মতে তেওঁলোকে ঠিকাদাৰৰ আণ্ডাৰত কামখিনি কৰি আছিল। হয়, চৰ্ট হৈ মৰিছে। হয়, এজনৰ মৃত্যু হ'ল। তেনেকুৱা ইনজুৰ হোৱা গম পোৱা নাই। এজনৰে মৃত্যু হোৱা বুলি গম পাইছোঁ। বাকী আমি দুটাই এটা কাম কৰি মানে জুই দেখা পাইছোঁ। মই জখলাবাৰ নামি জখলাৰ ওপৰত পাই আছোঁ ৰাস্তাত। তাৰপিছত তাতে ধোঁৱা জ্বলি আছে। গম পোৱা নাছিল তেনেকৈ মই তাৰমানে পৰে তাক দেখা পালোঁ। কাম কৰিছিল 3টা বছৰ একেলগে কাম কৰি এটা ডাঙৰ দিছে আগে তাৰমানে এটা ৰাস্তাটো ক্ৰছ হৈছে আৰু ইটো চাইডে মই গম নাপাওঁ লাষ্টত মাটি আছে মাটি কিনে ক'ব নাযাতে দুদিন তাতে গৈছোঁ আমি যাওঁতে কৈছোঁ বাপে দুটাই নাই সেইখিনি তাত যাই কিনে আকৌ তাতে শুকুৱাব আদালা নি কিনে কুবাইছে কুবতে চবটো তাতে চব লাগি গৈছে। হাকতি হিচাপে লোৰ পাইপ ব্যৱহাৰ কৰা বুলি কৈছে। হয়, হাকতি লোৰ পাইপ আছিল নেকি? আগতে এতিয়া মই কাম কৰা বেছি দিন কাম কৰা 3 দিন কি নাম মানুহৰ নাম কি? কামটো গম নাপায় মই কাম কৰি আছোঁ। মৃত ব্যক্তিজনৰ নাম কি?